অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে শেহতীয়াকৈ নামভৰ্তি মাচুল ৰেহাই সন্দৰ্ভত শ্ৰেণীকোঠাত ৭৫% উপস্থিতি আৰু বেগ থকা শিক্ষাৰ্থীৰ বাবে আৰোপ কৰা চৰ্তক লৈ সৰব হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। এই সিদ্ধান্তৰ বিৰোধিতাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক স্মাৰক পত্ৰ প্ৰদান সংগঠনটোৰ পূৰ্বৰ দৰে যোগ্য সকলো শিক্ষাৰ্থীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তি ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। কোনো কাৰণতে যাতে শিক্ষাৰ্থীসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। লগতে উজনিত বান ক্ষতিগ্ৰস্ত 3 জিলাৰ শিক্ষাৰ্থীক তাৎক্ষণিকভাৱে শিক্ষা সামগ্ৰী আৰু আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনালে সংগঠনটোৱে। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে শেহতীয়াকৈ যিখন নিৰ্দেশনা জাৰি কৰিছে ক্লাছত ৭৫% উপস্থিতি আৰু যিকোনো বিষয়ত যদি বেগ থাকে তেন্তে তেওঁলোকক বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত কৰা তেওঁলোকে এটা নিৰ্দেশনা জাৰি কৰিছিল। এই কৌশলৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আৰু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰাৰ পিছত তেওঁলোকে পুনৰ 10 তাৰিখে এখন নিৰ্দেশনা জাৰি কৰিছে যে এতিয়া 50% মাচুল ৰেহাই দিয়া হ'ব। আমি কৈ আছোঁ যে 50% মাচুল ৰেহাই নহয় আৰু কোনো চৰ্তবিহীনভাৱে অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তি কৰাৰ তেওঁলোকে সুযোগ লাভ কৰিব লাগিব। আমি ৰণোজ পেগু ডাঙৰীয়াক আমি স্মাৰক পত্ৰ যোগে তেখেতক সাক্ষাৎ কৰি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে চৰ্তবিহীনভাৱে আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব লাগিব। একে সময়ত কৈছোঁ যে আমাৰ যি ধৰণৰ আমাৰ বৰ্তমান ক্ষতিগ্ৰস্ত যি আমাৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ সকলো ছাত্ৰ ছাত্ৰীক এতিয়ালৈকে যি ধৰণৰ তেওঁলোকে ক্ষতিপূৰণ দিয়াৰ কথা কৈছিল, সকলো ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে ক্ষতিপূৰণ পোৱা নাই। এই কথা আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছোঁ আৰু এই কথা অৱগত কৰাৰ পিছত তেখেতে কৈছে যে সেইসমূহ আমাৰ বানপীড়িত 3খন জিলাৰ ছাত্ৰ ছাত্ৰীয়ে ক্ষতিপূৰণ যিটো তেওঁলোকে চৰকাৰে নিৰ্ধাৰণ কৰি দিছিল এই ক্ষতিপূৰণ পাব। আমি ৰণোজ পেগুক সাক্ষাৎ কৰাৰ পিছত গোটেই আমাৰ স্মাৰক পত্ৰখন তেওঁৰ হাতত আমি তুলি দিছোঁ। তেখেতে কৈছে যে এই সিদ্ধান্তটো আমি পুনৰ বিবেচনা কৰি এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিম বুলি কৈছে, কিন্তু তেওঁ কেতিয়াও স্পষ্টভাৱে কোৱা নাই যে আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকে চৰ্তবিহীন বিনামূলীয়া নামভৰ্তি কৰিম বুলি এতিয়ালৈকে আমাক কথা দিয়া নাই।